খৈৰাবাৰীত শৰণীয়া কছাৰীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ন্যাসৰ অভিনন্দন অনুষ্ঠান। খৈৰাবাৰীত শৰণীয়া কছাৰীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ন্যাসৰ উদ্যোগত ৰবিবাৰে খৈৰাবাৰী শংকৰ মিছন সভাগৃহত প্ৰাক্তন ছাত্ৰ নেতা ভুৱন দাসৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে সাংবাদিক দীপেন ডেকাই। 2024 বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শৰণীয়া কছাৰী শৈক্ষিক ন্যাসৰ উদ্যোগত আয়োজন কৰা হয় অভিনন্দন অনুষ্ঠানটি। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰাক্তন শৰণীয়া ছাত্ৰ নেতা তপন ডেকা, আমন্ত্ৰিত অতিথি বিশিষ্ট যুৱক সমাজকৰ্মী পদুম বৰ্মন, এপছুৰ সভাপতি হেমকুমাৰ বসুমতাৰী, প্ৰাক্তন শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ পাৰিষদ পৰীক্ষিত ৰঞ্জন ডেকা, খগেন শৰণীয়া আদিয়ে বক্তব্য আগবঢ়ায়। প্ৰায় 90গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ 1 কোটিকৈ গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও প্ৰতি প্ৰয়াত যুগমণি শৰণীয়া সোঁৱৰণী বঁটাটি পৰিয়ালৰ বংশীধৰ শৰণীয়াই প্ৰদান কৰে দৰ্শনা শৰণীয়ালৈ। ন্যাস বঁটাৰ লগত আছে নগদ 5,000 টকা, এখন প্ৰশস্তি পত্ৰ, গামোচা আৰু গছপুলি। ইয়াৰ উপৰিও শৰণীয়া জনগোষ্ঠীৰ এগৰাকী অভিভাৱক ভুল চিকিৎসাৰ বাবে অন্ধ হৈ পৰাত কণমানি ছাত্ৰী এগৰাকীৰ পঢ়ুৱাৰ দায়িত্ব এই শৈক্ষিক ন্যাসৰ বিষয়ববীয়াই গ্ৰহণ কৰে। এই কথা সদৰি কৰিছে ন্যাসৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই। হয়, আজি শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ন্যাসে এই বৰ্ষৰ যি ন্যাস বঁটা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান খৈৰাবাৰী শংকৰ মিছন হলত আজি আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই ন্যাস বঁটা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানত এই বৰ্ষৰ 2024 বৰ্ষৰ আমাৰ যি শৈক্ষিক ন্যাস বঁটা আৰু সেই শৈক্ষিক ন্যাস বঁটা শ্ৰীমতী দৰ্শনা শৰণে লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এই ন্যাস বঁটা আমি ডিষ্ট্ৰিক্টৰ ভিতৰত মেট্ৰিকত যিয়ে টপ এই টপ ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি ন্যাস বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এই ন্যাস বঁটাৰ সৈতে এখন সম্বৰ্ধনা পত্ৰ, কলম, জাতীয় মুক্সাৰ লগতে নগদ 5,000 টকা আমি প্ৰদান কৰিছোঁ। আৰু এই ন্যাস বঁটা প্ৰয়াত যুগমণি শৰণীয়া সোঁৱৰণীত আমি প্ৰদান কৰোঁ পৰিয়ালৰ সহযোগত। আৰু ইয়াৰ লগতে এই বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ যিসকল কৃতি ছাত্ৰ-ছাত্ৰী, সেই কৃতি ছাত্ৰ-ছাত্ৰীসকলকো আমি আজি গছৰ পুলি আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখিয়ে এই বৰ্ষৰ পৰা শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ন্যাসে 2টা চকু ভুল চিকিৎসা বশতঃ হেৰুৱাই লোৱা দেৱজিৎ শৰণীয়া নামৰ এগৰাকী ব্যক্তিৰ অসহায় ব্যক্তিৰ সন্তান মোনালিছা শৰণীয়াক আমি কলেজ পৰ্যায়লৈকে আমি পঢ়োৱাৰ সম্পূৰ্ণ আনুষ্ঠানিকভাৱে আজিৰ পৰা আমি দায়িত্ব গ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ দেৱজিৎ শৰণীয়াৰ যি সন্তান মোনালিছা শৰণীয়াৰ যি ভৱিষ্যত পঢ়াৰ ভাল মানুহ হোৱাৰ যি পৰিকল্পনা তাক আমি বাস্তৱায়িত কৰাৰ কাৰণে চেষ্টা কৰিম। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।